লাখুৰিঘাটৰ টেঙাগুৰি সমবায় সমিতিত কি চলিছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাকো কেৰেপ নকৰে টেঙাগুৰি সমবায় সমিতিৰ এজেণ্ট মতিউৰে। এজেণ্ট মতিউৰৰ পৰা কোনে কোনে পায় কমিশ্যন? স্থানীয় ৰাইজে অভিযোগ দিলেই কিয় আহে ভাবুকি? হয়, এইবাৰ মৰিগাঁও জিলাৰ লাখুৰিঘাট সমজিলাৰ টেঙাগুৰি সমবায় সমিতিৰ অন্তৰ্গত জৰিবৰ গাঁৱৰ সুলভ মূল্যৰ দোকানী তথা এজেণ্ট মতিউৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ ফিংগাৰ প্ৰিণ্ট লোৱাৰ পিছতো চাউল নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইবাৰ দৰিদ্ৰ এগৰাকী ভুক্তভোগী আজমল আলীয়ে। ফিংগাৰ দিলো চাউল দিয়া কি কৈছে? সি কৈছে এইটো মাহত ফিংগাৰ দিয়ে, অহা মাহত চাউলটো দিব। এই মাহত আৰু নিদিয়ে? এই মাহত নিদিয়ে। তাৰপিছত আপুনি কি কৈছিলে? মই কৈছে এইটো মাহত ফিংগাৰ কেলে লৈছে, পিছত হয়তো দিব লাগিব, চাউলটো নিলে নাহে। বৰ্তমান এজেণ্ট কোন? এই মতিবুৰ ৰহমান। চাউল এতিয়া নাপাওঁ। ফিংগাৰ লৈছে, ৰিচিপ্ট দিছে না নাই? ৰিচিপ্টটো দিলে, ৰিচিপ্ট দিছে, ৰিচিপ্ট দিলে, আৰু চাউল দিয়া নাই? চাউল দিয়া নাই। শিৱসাগৰৰ পৰা আজি আহিলো, আজি আহি কিনে ডাইৰেক্ট ফিংগাৰ দিব গৈছো। তো আপুনি কি বিচাৰে এতিয়া? এইটো এজেণ্ট বদলি কৰি দিব লাগে, ডাইৰেক্ট বদলি কৰি দিব লাগে। অভিযোগকাৰী আজমল আলীৰ মতে এজেণ্ট মতিউৰে কয় এই মাহত ফিংগাৰ প্ৰিণ্ট দিলেহে অহা মাহত আকৌ ফিংগাৰ দি চাউল নিব লাগিব। অৰ্থাৎ এই মাহৰ চাউল আপুনি নাপায়, অহা মাহতহে চাউল লাভ কৰিব, যিটো এক নাবুদ নাচৰুদ ঘটনা। কেৱল ইয়াই নহয়, মতিউৰৰ বিৰুদ্ধে অভিযোগ আছে মতিউৰে প্ৰতিটো ৰেচন কাৰ্ডৰ পিছে 1ৰ পৰা 3 কেজিকৈ চাউল কমকৈ দিয়াৰো আছে গুৰুতৰ অভিযোগ। এগৰাকী দুগৰাকী নহয়, বহুতো ভুক্তভোগীৰ পৰা 1ৰ পৰা 3 কেজিলৈকে চাউল কমাই দিয়ে প্ৰতিটো কাৰ্ড পিছে। এতিয়া আহিছো মানে এই মানে খালি সদায় মানে কৰিয়ে থাকে, চাউল কমকৈ দিয়ে, চাউল কমকৈ দিয়ে। আৰু অভিযোগ দিলে মানে সি বাবুকে দিয়ে, তহঁতে যদি কমপ্লেইন দিয় সি বোলে মাৰিব আমাক। মতিউৰ ৰহমান আৰু কেৱল আপোনাক কি কমাই দিয়ে না আৰু বহুত মানুহ আছে? আৰু বহুত মানুহ আছে, আপুনি সুধিব। চাউল আনিবলৈ গ'লে না খালি সি কৈ থাকে এই 3 পোৱা আধা কেজি কম হয়, আমি দেখিবলৈ চাওঁ এই হৈ গ'ল লগে লগে নমাই দিয়ে চাউল বস্তা। দেউতা মতিউৰ ৰহমান হয়, আৰু লগে লগে নমাই দিয়ে না চাউল বস্তা। আগৰ পৰা কৰে নে? আগৰ পৰা এনেকুৱা, তাৰ লগত কথাই ক'বলৈ আমি পাত্তা নাপাওঁ। কিয় ভয় দেখুৱাই? ভয় দেখাই এনেকুৱা কৰে। এইটো কি ভাষা? আমি এনেকুৱা ভাষা দেখিবলৈ যাওঁ নাই। আগৰ পৰা এনেকুৱা কৰে, ভাল ভাষা নাই। আৰু চাউল কমাই দিয়ে, আধা কেজি 3 পোৱা, আধা কেজি কেতিয়াবা 1 কেজি। ক'বলৈ গ'লে কি কয়? ভয় দেখুৱাই কি কৰিব যাওঁ এনেকুৱা কৈ থাকে। আপোনাৰ নাম কি? শামছুল হক। আমার মা আহিছিলে চাউল নিবৰ কাৰণে। চাউল 2 কেজি কম দিয়ে দিব লাগে। 35 কেজি দিয়ে, আহি 33 কেজি আমি মোবাইলত ভিডিঅ' বনাই ৰখাইছোঁ। আনহাতে এইগৰাকী জৰিবৰ গাঁৱৰ এজেণ্ট মতিউৰৰ বিৰুদ্ধে আছে সন্তানৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰাৰ বাবে 1000কৈ টকা লোৱাৰো অভিযোগ। কিন্তু 1000 টকা লোৱাৰ পাছতো নাম অন্তৰ্ভুক্ত নকৰে মতিউৰে। এজেণ্ট মোৰ 1000 টাকা দিছিলাম, নামো ডাবাৰ লাগিয়া, নামো ৰাইছে না 1000 1 বছৰ ধৰি। আৰু উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে লাখুৰিঘাট সমজিলা আয়ুক্ত কাৰ্যালয়ত ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰা হৈছে। পৰৱৰ্তী সময়ত লাখুৰিঘাট সমজিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।